Good morning students, মই বিমান দাস। আজি আমি ক্লাছ 10 এডভান্স মেথছৰ এক্সাৰসাইজ 2.4 কুৱেশ্যন নম্বৰ 3 কৰিম। কুৱেশ্যন নম্বৰ 3 দিয়া আছে তলৰ জটিল সংখ্যাবোৰক ধ্ৰুৱীয় আকাৰত প্ৰকাশ কৰা। তো প্ৰথম প্ৰশ্নটো sin 30 ডিগ্ৰী প্লাছ i cos 30 ডিগ্ৰী। sin 30 ডিগ্ৰী প্লাছ i cos 30 ডিগ্ৰী। ইয়াক আমাক ধ্ৰুৱীয় আকাৰ মানে পোলাৰ ফৰ্মত কনভাৰ্ট কৰিব লাগিব। তো আমি জানো পোলাৰ ফৰ্মটো এনেকুৱা হয় r cos থিটা প্লাছ i sin থিটা। এটা বস্তু মন কৰিবা, পোলাৰ ফৰ্মত কোচটো থাকে ৰিয়েল পাৰ্টত আৰু সাইনটো থাকে ইমাজিনেৰী পাৰ্টত, ঠিক আছে। কিন্তু ইয়াত সাইনটো আছে ৰিয়েল পাৰ্টত, কোচটো আছে ইমাজিনেৰী পাৰ্টত। আমাক কি কৰিব লাগিব? সাইনটোক লৈ যাব লাগিব ইমাজিনেৰী পাৰ্টত আৰু কোচটো লৈ আনিব লাগিব ৰিয়েল পাৰ্টত। তেতিয়াহ'লেহে আমাৰ এই কমপ্লেক্স নাম্বাৰটো পোলাৰ ফৰ্মত কনভাৰ্ট হ'ব। তো এই বস্তুটো কেনেকৈ কৰিম? তাৰ কাৰণে আমি কি কৰিব লাগিব, এই সাইন আৰু কোচৰ লগত যোনটো এংগেল আছে সেই এংগেলবোৰক আমি এই ফৰ্মত আনিব লাগিব, 90 প্লাছ থিটা অৰ মাইনাছ থিটা ফৰ্মত আনিব লাগিব। তো এনেকৈ কৰিলে কি হ'ব, সাইনটো কনভাৰ্ট হৈ কোচ হৈ যাব আৰু কোচ থিটাটো কনভাৰ্ট হৈ সাইন থিটা হৈ যাব। তো মই বস্তুটো লিখি দিছোঁ। এতিয়া সাইনৰ লগত যোনটো এংগেল আছে ইয়াকো 90 প্লাছ অৰ মাইনাছ থিটা ফৰ্মত আনিম, আৰু কোচৰ লগত যোনটো এংগেল আছে তাকো আমি 90 প্লাছ অৰ মাইনাছ থিটা ফৰ্মত আমি লৈ যাম। তো যেনেকৈ সাইন 90 প্লাছ অৰ মাইনাছ থিটা হ'লে সাইনটো কি হ'ব, কনভাৰ্ট হ'ব। কনভাৰ্ট হৈ কি হৈ যাব, কোচ থিটা হৈ যাব। আৰু তাৰ আগত প্লাছ অৰ মাইনাছ সাইন এটা বহিব। তো প্লাছ বহিব নে মাইনাছ বহিব তাৰ কাৰণে সেইটো কাৰ ওপৰত ডিপেণ্ড কৰিব? সেইটো ডিপেণ্ড কৰিব কি আমাৰ এই ৰেচিঅ'টো সাইন 90 প্লাছ অৰ মাইনাছ থিটা, এই ৰেচিঅ'টো কোনটো চুকত আছে তাৰ ওপৰত নিৰ্ভৰ কৰিহে আমি কোচৰ আগত প্লাছ সাইন বা মাইনাছ সাইনটো বহুৱাম। ঠিক সাইনৰ দৰে কোচ 90 প্লাছ অৰ মাইনাছ থিটা এইটো কনভাৰ্ট হৈ কি হৈ যাব, প্লাছ অৰ মাইনাছ সাইন থিটা। এতিয়া প্লাছ সাইন বহিব নাই মাইনাছ সাইন বহিব কাৰ ওপৰত ডিপেণ্ড কৰিব? এই কোচ 90 প্লাছ অৰ মাইনাছ থিটা এই ৰেচিঅ'টো কোনটো চুকত আছে সেই চুকৰ ওপৰতহে নিৰ্ভৰ কৰিব কি সাইন থিটাৰ আগত প্লাছ সাইন বহে না মাইনাছ সাইন বহে। ঠিক আছে। এতিয়া আমি এটা এক্স এক্সিছ আৰু ৱাই এক্সিছ এটা ড্ৰ কৰোঁ। এইটো ৱাই এক্সিছ আৰু এইটো হৈছে আমাৰ এক্স এক্সিছ, আৰু এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্ট, ছেকেণ্ড কোৱাড্ৰেণ্ট, থাৰ্ড কোৱাড্ৰেণ্ট আৰু ফ'ৰ্থ কোৱাড্ৰেণ্ট। ঠিক আছে। এতিয়া এনেকৈ লিখোঁ, ফাৰ্ষ্ট কোৱাড্ৰেণ্টৰ পৰা আৰম্ভ কৰি এ এছ টি আৰু চি। মনত থবা এ এছ টি চি মানে এড চুগাৰ টু কফি। ঠিক আছে। এই চেণ্টেন্সটো মনত থ'লে এ ক'ত বহিব, এছ ক'ত বহিব, টি ক'ত বহিব, চি ক'ত বহিব তোমালোকৰ মনত থাকি যাব। এতিয়া যিহেতু পোলাৰ ফৰ্মত আমাক অকল সাইন আৰু কোচ এই দুটাই তোমাৰ কি বুলি কয় ট্ৰিগনমেট্ৰিক ৰেচিঅ'ৰ প্ৰয়োজন আছে, তো সেইকাৰণে আমি অকল সাইন থিটা আৰু কোচ থিটাহে ডিছকাছ কৰিম এইটো ভিডিঅ'ত। ঠিক আছে। তো এ মানে অল পজিটিভ। ঠিক আছে। তাৰমানে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আমাৰ সাইন থিটাও পজিটিভ হ'ব আৰু কোচো কি হ'ব, পজিটিভ হ'ব। তাৰপিছত ছেকেণ্ড কোৱাড্ৰেণ্টত আছে এছ মানে সাইন, অকল ইয়াত সাইনটো পজিটিভ হ'ব ছেকেণ্ড কোৱাড্ৰেণ্টত, আৰু কোচটো কি হ'ব, নেগেটিভ। টি এতিয়া টি ফৰ সাইনো নহয় কোচো নহয়, তাৰমানে এই থাৰ্ড কোৱাড্ৰেণ্টত দুয়োটা কি হ'ব, নেগেটিভ হ'ব। সাইনো নেগেটিভ আৰু কোচো নেগেটিভ।
তাৰপিছত ফ'ৰ্থ কোৱাড্ৰেণ্টত আছে চি ফৰ কছ হ'ল। তাৰমানে অনলি কছ পজিটিভ আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টত চাইন নিগেটিভ। এই বস্তুটো মনত থ'ব, ঠিক আছে। এতিয়া আমি জানো আমাৰ এই এক্স এক্সিছৰ যোনটো পজিটিভ ডাইৰেকশ্যন, এই এংগেলটো কি হয় আমাৰ 0 ডিগ্ৰী, ঠিক আছে। ইনিচিয়েল লাইনটো যদি এক্স এক্সিছৰ পজিটিভ ডাইৰেকশ্যনত থাকে তেন্তে এংগেলটো কিমান ফৰ্ম হয় 0 ডিগ্ৰী। এতিয়া লাইনটো যদি এণ্টি ক্লকৱাইজ যদি ৰোটেট কৰি যদি ৱাই এক্সিছৰ পজিটিভ ডাইৰেকশ্যনলৈকে যদি গৈ পায় তেন্তে কিমান এংগেল ফৰ্ম হ'ব 90 ডিগ্ৰী, হয়নে নহয়? তো ৱাই এক্সিছৰ পজিটিভ ডাইৰেকশ্যনলৈকে আমাৰ এংগেলটো হ'ব 90 ডিগ্ৰী আৰু ৰেডিয়ানত লিখিলে π/2। আকৌ ৰোটেট হৈ এক্স এক্সিছৰ নেগেটিভ ডাইৰেকশ্যনত যদি আহি পায়, তাৰমানে য'ৰ পৰা আৰম্ভ হৈছে তাৰ একেবাৰে যদি অপজিট ডাইৰেকশ্যনত যদি আহি পায় তেন্তে কিমান এংগেল ফৰ্ম হ'ব 180 ডিগ্ৰী। তাৰমানে এক্স এক্সিছৰ নেগেটিভ ডাইৰেকশ্যনটো কি এংগেল বুজায় 180 ডিগ্ৰী আৰু আমাৰ ৰেডিয়ানত লিখিলে হ'ব পাই ৰেডিয়ান। আকৌ মুভ হৈ যদি ৱাই এক্সিছৰ নেগেটিভ ডাইৰেকশ্যনলৈকে যদি গৈ পায় তেন্তে কি হ'ব আমাৰ এংগেলটো কিমান হ'ব 180 + 90। তাৰমানে ৱাই এক্সিছৰ নেগেটিভ ডাইৰেকশ্যনটো আমাৰ কি এংগেল বুজাব 270 ডিগ্ৰী আৰু ৰেডিয়ানত লিখিলে হৈ যাব 3π/2। আকৌ ৰোটেশ্যন হৈ আকৌ ইনিচিয়েল লাইনটো আকৌ যদি ইনিচিয়েল পজিশ্যনত যদি গৈ পায়, লাইনটো যদি আকৌ ইনিচিয়েল পজিশ্যনত যদি গৈ পায় তেন্তে আমাৰ ওৱান কমপ্লিট ৰিভলিউশ্যন কি হ'ব কমপ্লিট হ'ব, ওৱান ৰিভলিউশ্যন কমপ্লিট হ'ব আৰু এংগেল কিমান ফৰ্ম হ'ব 360 ডিগ্ৰী, হয়নে নহয়? এইটো হ'ব 360 ডিগ্ৰী আৰু ৰেডিয়ানত লিখিলে কি হ'ব 2π, ঠিক আছে। তো আমি অকল এণ্টি ক্লকৱাইজ যোনটো ৰোটেশ্যন তাৰ ওপৰত আমি ফ'কাছটো কৰিম। এতিয়া তাৰমানে কি এই ৱাই এক্সিছৰ পজিটিভ ডাইৰেকশ্যন এংগেলটো কিমান বুজায় 90 ডিগ্ৰী। তাৰমানে ফাৰ্ষ্ট কোৱাড্ৰেণ্টটো 0ৰ পৰা এংগেলটো যদি 0ৰ পৰা 90ৰ ভিতৰত যদি থাকে তেন্তে সেইটো ক'ত থাকিব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিব। তাৰপিছত 90ৰ পৰা 180ৰ মাজত যদি থাকে সেইটো থাকিব ছেকেণ্ড কোৱাড্ৰেণ্টত, ঠিক আছে, বুজি পাইছা? তাৰপিছত 180ৰ পৰা 270ৰ মাজত যদি থাকে তেন্তে সেইটো ক'ত থাকিব থাৰ্ড কোৱাড্ৰেণ্টত আৰু 270ৰ পৰা 360ৰ মাজত যদি থাকে তেন্তে সেই ৰেচিঅ'টো ক'ত থাকিব আমাৰ ফ'ৰ্থ কোৱাড্ৰেণ্টত। কথাটো বুজি পালা? ফৰ এক্সাম্পল আমাৰ এই এংগেলটো ছাপ'জ ধৰি লৈছোঁ আমি চাইন 60 ডিগ্ৰী। এতিয়া আমি জানো চাইন 60 ডিগ্ৰীক আমি এনেকৈ লিখিব পাৰিম 90 - 30, ঠিক আছে। এতিয়া কি হ'ব কনভাৰ্ট হ'ব, চাইনটো কোচ লৈ যাব, কোচ কি হ'ব 30 হ'ব। এতিয়া ইয়াৰ আগত প্লাছ বহিব না মাইনাছ বহিব সেইটো জানিবৰ কাৰণে কি হ'ব চাইন 90 - 30 এইটো কোনটো কোৱাড্ৰেণ্টত আছে এইটো চাব লাগিব। তো চাইন 90 - 30 মানে 60 ডিগ্ৰী। তো ক'ত থাকিব ফাৰ্ষ্ট কোৱাড্ৰেণ্টত হ'লে চাইনটো কি হয় পজিটিভ হয় নে নহয়? তাৰমানে ইয়াৰ ভেলুটো কি হ'ব পজিটিভ হ'ব, সেইকাৰণে এইটো কি হৈ যাব প্লাছ কছ 30 ডিগ্ৰী। আৰু এটা এক্সাম্পল লওঁ চাইন 120, এইটো ইকুৱেলটো আমি এনেকৈ লিখিব পাৰিম চাইন 120 মানে 90 + 30, ঠিক আছে। এইটো চাইনটো কনভাৰ্ট হৈ কি হৈ যাব কোচ হৈ যাব কোচ 30। এতিয়া প্লাছ বহিব নহয় মাইনাছ বহিব ডিপেণ্ড কৰে কাৰ ওপৰত আমাৰ এই ৰেচিঅ'টো ক'ত আছে কোনটো কোৱাড্ৰেণ্টত আছে। চাইন 120 আমি জানো 120 ডিগ্ৰীটো 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত, তাৰমানে চাইন 120 ডিগ্ৰীটো ছেকেণ্ড কোৱাড্ৰেণ্টত আছে আৰু ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিলে চাইনটো কি হয় পজিটিভ হয়নে নহয়? তো সেইকাৰণে ইয়াতো কি চাইন বহিব পজিটিভ চাইন বহিব। তো এনেকৈ আমি ট্ৰিগনমেট্ৰিক ৰেচিঅ'ৰ চাইনটো প্লাছ বা মাইনাছ বহাওঁ। কেনেকৈ বহাওঁ কাৰ ওপৰত ডিপেণ্ড কৰি কি সেই ৰেচিঅ'টো কোনটো কোৱাড্ৰেণ্টত আছে তাৰ ওপৰত বেছ কৰি আমি ইয়াত প্লাছ চাইন বা মাইনাছ চাইন বহাব পাৰোঁ, ঠিক আছে। এতিয়া আমি ডাইৰেক্ট আমাৰ অংকলৈ যাওঁ। আমাৰ প্ৰথম অংকটো আছে চাইন 30 ডিগ্ৰী প্লাছ আই কোচ 30 ডিগ্ৰী।
হ'ল। এতিয়া কি কৰিম, চাইনটোক আমি ইমাজিনেৰী পাৰ্টত লৈ যাম আৰু কচটোক ৰিয়েল পাৰ্টত আনিম। তো তাৰ কাৰণে কি কৰিম, এই চাইন আৰু কচৰ লগত যোনটো এংগেল আছে তাক আমি 90 প্লাছ থিটা বা 90 মাইনাছ থিটা এইটো ফৰ্মত আমি লৈ যাব লাগিব। তো 30 ডিগ্ৰীটো কেনেকৈ লিখিম, 90 মাইনাছ 60, আমি জানো 90 মাইনাছ 60 ইকুৱেল টু 30 হয়। তাৰপিছত আকৌ আই কোচ 90 মাইনাছ 60 হ'ল, কনভাৰ্ট হ'ব এনেকৈ, যেনেকৈ চাইন 90 প্লাছ বা মাইনাছ থিটা ইকুৱেল টু কোচলৈ কনভাৰ্ট হৈ যায়, কোচ থিটা হৈ যায়, আৰু কোচ 90 প্লাছ অৰ মাইনাছ থিটা ইকুৱেল টু চাইন থিটা হৈ যায়। তো তেনেকৈ কনভাৰ্ট হ'ব। এইটো চাইন 90 মাইনাছ 60 হৈ যাব আমাৰ কোচ 60। এতিয়া চাইনটো কি বহিব, কোচৰ আগত প্লাছ বহিব নে মাইনাছ বহিব, তাৰ কাৰণে আমি চাব লাগিব কি আমাৰ এই এংগেলটো, আমাৰ এই ৰেচিঅ'টো ক'ত আছে, কোনটো কোৱাড্ৰেণ্টত আছে। চাইন 30 ডিগ্ৰী, 30 ডিগ্ৰীটো আমি জানো 0 আৰু 90ৰ মাজত, তাৰমানে চাইন 30 ডিগ্ৰীটো আমাৰ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আছে, আৰু ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিলে অল পজিটিভ হয়, চাইনো পজিটিভ হ'ব, কোচো পজিটিভ হ'ব। তো সেইকাৰণে ইয়াৰ ভেলুটো কি হ'ব, পজিটিভ হ'ব। তো সেইকাৰণে ইয়াত প্লাছ চাইন বহিব। প্লাছ চাইনটো আমি ষ্টাৰ্টিঙত নিদিলেও হয়। তাৰপিছত আকৌ ইয়াতো আই কোচটো কনভাৰ্ট হৈ কি হৈ যাব, চাইন বহিব, চাইন 60। এতিয়া যিহেতু এই 30 ডিগ্ৰীটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আছে, ফাৰ্ষ্ট কোৱাড্ৰেণ্টত থাকিলে আমাৰ চাইনো পজিটিভ হয়, কোচো পজিটিভ হয়, সেইকাৰণে কোচৰ ভেলুও কি হ'ব, পজিটিভ হ'ব। সেইকাৰণে ইয়াৰ আগতো কি হ'ব, প্লাছ চাইন বহিব। ঠিক আছে, এইটো তোমালোক মন কৰা, এইটো পলাৰ ফৰ্মত আহি গ'ল, ব্ৰেকেট দি বাহিৰত এটা 1 এটা দি দিম, হ'ল। তো এইটো পলাৰ ফৰ্মত আছে, য'ত আৰ ইয়াত আৰম্ভণিত আমি জেড ইজ ইকুৱেল টু এনেকৈ লিখি দিওঁ, জেড ইজ ইকুৱেল টু চাইন 30 প্লাছ আই কোচ 30। তো হোৱেৰ আৰ ইকুৱেল টু মডুলাছ অফ জেড ইকুৱেল টু, এইটো আছিলে আৰৰ পজিশ্যন, হয়নে নহয়। তো আৰৰ জেগাত 1 আছে, তাৰমানে আৰৰ ভেলু 1, আৰু এম্প্লিটিউড অফ জেড, এম্প্লিটিউডটো কিমান, 60 ডিগ্ৰী। আমি কম্পেয়াৰ কৰা পলাৰ ফৰ্মৰ লগত, পলাৰ ফৰ্মটো কি আছিলে, আৰ কোচ থিটা প্লাছ আই চাইন থিটা, য'ত আৰটো কি, মডুলাছ অফ জেড, আৰু থিটাটো কি, এম্প্লিটিউড অফ জেড। ইয়াত থিটাৰ ঠাইত কি আছে, 60 আছে, তাৰমানে এম্প্লিটিউড অফ জেড ইজ ইকুৱেল টু 60, আৰু আৰৰ ঠাইত কি আছে, 1 আছে, তাৰমানে মডুলাছ অফ জেড ইজ ইকুৱেল টু 1। এইটো হৈছে আমাৰ আনচাৰ। তাৰপিছত আমাৰ ছেকেণ্ড কুৱেশ্যনটো আছে জেড ইজ ইকুৱেল টু চাইন 150 ডিগ্ৰী মাইনাছ আই কোচ 150 ডিগ্ৰী। ঠিক আছে, এতিয়া আকৌ কনভাৰ্ট কৰিম, চাইনটোক কোচলৈ লৈ যাম, চাইনটোক আমাৰ ইমাজিনেৰী পাৰ্টত লৈ যাম, কোচটোক ৰিয়েল পাৰ্টত আনিম। তো তাৰ কাৰণে কি কৰিব লাগিব, আমাক চাইনটোক কোচলৈ কনভাৰ্ট কৰিব লাগিব, আৰু কোচটোক চাইনলৈ কনভাৰ্ট কৰিব লাগিব। তো কেনেকৈ কনভাৰ্ট কৰিম, চাইন 150 ডিগ্ৰীটো কি হ'ব, আমি কেনেকৈ লিখিব পাৰিম, 90 প্লাছ 60, ঠিক আছে, মাইনাছ আই কোচ আকৌ 152 হৈ যাব 90 প্লাছ 60। তো চাইনটো কনভাৰ্ট হ'ব, চাইনটো কনভাৰ্ট হৈ কি হৈ যাব, কোচ 60, আৰু কোচটো কনভাৰ্ট হৈ কি হৈ যাব, চাইন 60। এতিয়া চাইনটো কেনেকৈ বহিব, কোচ 60ৰ আগত কি চাইন বহাম, তাৰ কাৰণে চাব লাগিব কি আমাৰ এইটো চাইন 150 এইটোহে ইকুৱেল টু আমাৰ কোচ 60 হ'ল, হয়নে নহয়। তো ইয়াৰ কোচ 60ৰ আগত প্লাছ বহিব নে মাইনাছ বহিব, তাৰ কাৰণে আমাক চাব লাগিব কি চাইন 150 ডিগ্ৰীটো এই ৰেচিঅ'টো কোনটো কোৱাড্ৰেণ্টত আছে। তো চাইন 150 ডিগ্ৰী, আমি জানো 150ৰ ভেলুটো 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত, হয়নে নহয়। তাৰমানে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত যদি হয়, তাৰমানে সেই ৰেচিঅ'টো ক'ত থাকিব, চাইন 150 ডিগ্ৰী ৰেচিঅ'টো ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিব, আৰু ছেকেণ্ড কোৱাড্ৰেণ্টত চাইনৰ ভেলু কি হয়, পজিটিভ হয়। তো সেইকাৰণে চাইন 150 ডিগ্ৰীৰ ভেলু যিহেতু এইটো ছেকেণ্ড কোৱাড্ৰেণ্টত আছে, সেইকাৰণে ইয়াৰ ভেলুটো কি হ'ব, পজিটিভ হ'ব। তো ইয়াত হ'ব প্লাছ কোচ 60 ডিগ্ৰী। তো প্লাছটো ষ্টাৰ্টিঙত আমি নিলিখিলেও হয়। আকৌ কোচ 150 ডিগ্ৰী, তো যিহেতু ছেকেণ্ড কোৱাড্ৰেণ্টত আছে, ছেকেণ্ড কোৱাড্ৰেণ্টত থাকিলে কোচটো কি হয়, নেগেটিভ হয়। তো সেইকাৰণে ইয়াৰ ভেলুটো কি হ'ব, নেগেটিভ হ'ব। তো সেইকাৰণে চাইন 60ৰ আগত আমি কি চাইন বহাম, মাইনাছ চাইন বহাম। এতিয়া চোৱা, কোচটো ৰিয়েল পাৰ্টত আহি গ'ল,
আৰু চাইনটো ইমাজিনেৰী পাৰ্টত গুচি গ'ল। তাৰমানে আমি পলাৰ ফৰ্মটো পাই গ'লোঁ। এতিয়া ব্ৰেকেট দি বাহিৰত এটা 1 দি দিয়া। তো এইটো পলাৰ ফৰ্মত আছে হোৱেৰ আমাৰ R মানে মডুলাছ অফ Z ইজ ইকুৱেল টু 1 আৰু এম্প্লিটিউড অফ Z ইজ ইকুৱেল টু 60 ডিগ্ৰী। আৰু এটা প্ৰশ্ন আছে cos 70 ডিগ্ৰী প্লাছ I cos 20 ডিগ্ৰী, এইটো তোমালোকৰ কাৰণে এৰিলোঁ, তোমালোকে নিজে ট্ৰাই কৰিবা। আৰু কিবা অসুবিধা পালে মোক জনাবা। ইউটিউবতো কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব পাৰিবা বা হোৱাটছএপতো মোলৈ মেছেজ এটা এৰিব পাৰিবা, মই তোমালোকক হেল্প কৰি দিম। থেংক ইউ। আজিৰ কাৰণে ইমানে, থেংক ইউ।